মজা লাগিব আৰু স্কুল যে বন্ধ পালে বেছিয়ে ভাল লাগে বল এতিয়া সোনকালে যাওঁ নহ'লে দেৰি হ'ব আকৌ কিজানি টিকেটো বুক কৰিব লাগিব আৰে আইডিয়াটো কাৰ মইহে ক'লোঁ সদায় আৰু কিমান ক্ৰিকেট খেলি থাকিম ফুটবলো খেলিলোঁ ভলীবল খেলিলোঁ আৰু প্ৰতিটো ছানডেত অকণমান বেলেগ প্লান হ'লে ভাল লাগে বল আৰু এটা কথা নহয় মই টিকেটৰ কাৰণে আগতেই ফোন কৰি থৈছোঁ মাত্ৰ পইচাটো দি দিলে হৈ যাব আমি গৈ তাত কিমান মজা লাগিব ন কিন্তু এটা কথা দেই মই কিন্তু ঘৰত কাকোকে কোৱা নাই বটিং কৰিম বুলি নহ'লে মা দেউতাই মোক কেতিয়াও যাবলৈ নিদিয়ে তহঁতি কাৰোবাক কৈছ নেকি ঘৰত নাই কাকো কোৱা নাই নহ'লে মানে পুৰা আৰু পিটন খাম মই বটিং কৰিব নিদিয়ে নহয় এতিয়া পানী বাঢ়িছে নালাগে বুলি কৈ দিব কিন্তু মোৰ কথা হ'ল মোৰ বটিং কৰি মোৰ বহুত ভাল লাগে মই সৰুতে এবাৰ কৰিছোঁ কিন্তু দেউতাৰ লগতহে গৈছিলোঁ কিন্তু তহঁতৰ লগত যোৱা নাই আৰু লগৰখিনিয়ে যোৱাটো বেলেগ ধৰণৰ মজা তেতিয়াহ'লে দেৰি কিছ বাত কি চলো চলে লেটছ গো নাওখন ময়ে চলাওঁ মোৰে নাও হয় আৰু ইয়াৰ মালিক ময়ে হয় ইয়াৰ সকলো দায়িত্ব মই লৈ থৈছোঁ তোমালোকে পইচাটো মোকেই জমা দিব লাগিব এইয়া লগ পুৰা 1000 আছে ধন্যবাদ ব'লা এই নাওখন আছেই তলতে পানী অলপ বেছি আছে এতিয়া তথাপি বাৰু একো নাই মই চেষ্টা কৰিম ভালকৈ তোমালোকক নিবলৈ কাৰণে তোমালোকৰ যে ইমান হেঁপাহ নাও উঠিবলৈ ব'লা এতিয়া নুঠি ন কেতিয়া উঠিবা বল আমাৰ যাত্ৰা আৰম্ভ তোমালোকে ৰেডিনে যাবলৈ ভালকে চাই লোৱা কিন্তু ভালকে ধৰি ল'বা আৰু দেই বলক খুৰা আমি একেবাৰে সাজুৱে হৈ আছোঁ আমি বটিং কৰিবলৈকে আহিছোঁ আজি নদীলৈ যাম কিমান যে ভাল লাগিছে মনটো মাত্ৰ মাজে আমাকো চলাবলৈ দিব নাওখন দেই খুৰা মই কিন্তু পাব লাগিব দেই বটিং কৰিবলৈ কাৰণে তোমালোকে আৰু বহুত ধুনীয়া দৃশ্য দেখি যাবা এই মাইহাং নদীখন একদম ক'বই নালাগে আৰু ইয়াত যোনে আহে ইয়াৰ মোহ মায়াত একদম সোমাই যায় ঘৰলৈ উভতি যাবলৈ মন নকৰে বিৰাট ধুনীয়া দৃশ্য দেখিবা ব'লা আৰু দেখাওঁগৈ খুৰা অলপ আগৰ পৰা কিন্তু মই নাওখন চলাম দেই মোৰ কিন্তু বহুত হেঁপাহ আছে নাওখন চলোৱাৰ চলাবি কিন্তু এটা কথা আকৌ এতিয়া পানীও বাঢ়ি আছে নহয় এৰি দিবলৈ ভয় লাগে বাৰু তই বটিং কৰিবলৈ আহিছ যেতিয়া তোক মই চলাবলৈ দিম বাৰু অলপমান দেই আভি মজা আয়েগা না ভিৰু ঐ খেপ নাচি নেযায় তেনেকৈ ভালকৈ ধৰি ল পৰি ল'বি নহ'লে নপৰো শুনিছে ডিউটিলৈ যোৱাৰ আগতে ৰঙা চাহ একাপ খাই যাওক আকৌ মই ধুনীয়াকৈ বনাই দিম নহয় বৰ ধুনীয়া চাহপাত আনি থৈছোঁ মই বিৰাট মজা লাগে খাই বনোৱা তেতিয়াহ'লে শ্ৰীমতীয়ে বনোৱা ৰঙা চাহকাপ ইয়াতেই খাই যাওঁ তেতিয়া চাগে মোৰ কামবোৰ সমাধা হ'ব এনেও শুনিছোঁ নহয় শ্ৰীমতীৰ কথা মতেই যদি মই কৰি যাওঁ কামলৈ যোৱাৰ আগতে তেতিয়াহ'লে গোটেই দিনটোত সকলো কাম বোলে সমাধা হয় আজিকালি আকৌ এষ্ট্ৰলজাৰবিলাকে সেইবিলাকহে দি থাকে ফোন আহিছে হেল্ল' কি খেপ নাই নহয় ঘৰত খেলিবলৈ গ'ল আকৌ কি আপোনালোকৰ ঘৰতো নাই তেতিয়াহ'লে সিহঁতে ফিল্ডলৈ গ'ল চাগে ক্ৰিকেট খেলি থাকে নহয় সিহঁতে ফিল্ডতে হ'ব চাগে নাই আমাৰ ঘৰত নাই আপুনি আমাৰ ঘৰত আছে বুলি ভাবিছিলে নাই হ'ব দিয়ক আহি পাব চিন্তা নকৰিব গধূলি খবৰ হৈছে আকৌ তাকে ৰ'বচোন বাৰু অকণমান দেৰি চাই লওঁ দেই আমাৰ ঘৰলৈ পালেহি মানে আপোনাক ফোনটো মই কৰি জনাই দিম বাৰু ঠিক আছে দিয়ক শুনিছে এই নিকি জুৰি ফেডেলা ভোলা আৰু আমাৰ খেপতো ঘৰত নাই বাৰু সিহঁতৰ কেইটাও ঘৰত কোনো নাই বোলে কিন্তু খেপইতো কৈছিলে ফেডেলাহঁতৰ ঘৰলৈ ক্ৰিকেট খেলিব যাওঁ বুলিহে কৈছিলে সিহঁতৰ ঘৰত যে নাই কিন্তু মই সিহঁতক সান্তনা দিলোঁ যে ফিল্ডলৈ গ'ল বুলি কিন্তু এতিয়াচোন মোৰো ভয় লাগিছে আমাৰ এইটোৱে আকৌ বৰ নকৰা কাম কৰি থাকে নহয় কি কৰোঁ বাৰু বিচাৰি যাওঁ নেকি কি কয় আপুনি নালাগে দিয়া বিচাৰি যাবলৈ আহি পাব নহয় এই অকণমান দূৰলৈ গৈছে চাগে খেলিবলৈ কাৰণে দেওবাৰ নহয় জানো আজি বাৰু হেৰি নহয় দিয়া চাহকাপ দিয়া মই গৈ থাকোঁ দেৰি হ'ব নহ'লে এই ৱাটাৰফলটো দেখিবলৈ যে ইমান ধুনীয়া ল'ৰা ছোৱালীকেইটা বঠাডাল ধৰ মোৰ মূৰটো ঘূৰাইছে প্ৰেছাৰ উঠিছে চাগে মোৰ আজি ঐ খেপ ধৰ সোনকালে খুৰা নহ'লে পৰি যাব এতিয়া আমি মৰিব লাগিব গোটেইখিনিয়ে পানীত ডুবিব লাগিব জল্দি ধৰ হ'ব দে ফেডেলা মই চলাইছোঁ বাৰু কোনোমতে মই কিন্তু ইমান ভালকৈ বটিং কৰিবলৈ নাজানো কিন্তু কথাটো হৈছে কি এতিয়া আমি যেনেকৈ হ'লেও পাৰ হ'ব লাগিব কিন্তু মোৰ এনেকুৱা লাগিছে কি মই ঘূৰি যাওঁ মই এওঁৰ বিশ্বাসতহে আহিছিলোঁ এওঁ যদি প্ৰেছাৰ হয় এতিয়া মোৰ ঘূৰাই পৰি গ'ল তেতিয়াহ'লে আমি কি কৰিম মোৰ কিন্তু বহুত ভয় লাগিছে ফেডেলা কেনেকৈ পাৰ হ'ম আমি চলাই থাক খেপ চলাই থাক নৰখিবি নহ'লে আমি শেষ হৈ যাম আৰু এওঁক আমি কেনেকৈনো ঘৰলৈ লৈ যাওঁ ঘূৰাই মই ধৰিবই পৰা নাই এতিয়া আমি নিজে বাচি যাওঁ নাযাওঁ সেইটোও ভয় তই পানীখিনি মন কৰিছ নাই নাওখনৰ ওপৰলৈকে আহি আছে মানে পানী বাঢ়ি গৈ আছে মই কণ্ট্ৰল কৰিব নোৱাৰিছোঁ নাওখন লাহে কিন্তু পানী উঠিবলৈ ধৰিছে মই কিন্তু কণ্ট্ৰল কৰিব নোৱাৰিছোঁ খেপ মৰিলোঁ পানী ওপৰলৈ আহিলে হাত নেৰিবি মোৰ চুক ঘূৰাই গ'লগৈ দেই পানীৰ তলৰ পৰা অহা মুখৰ কথা নহয় কিন্তু আজি আমাৰ দিন ভাল আছিল আমি বাচি গ'লোঁ আমাৰ গুৰুজনাই আমাক লগ দিলে অৱস্থা কাঢ়ি নিলে দেই ধন্যবাদ আচলতে মোৰ ভুলৰ কাৰণে এইবিলাক চব হৈছে মই সদায় প্ৰেছাৰৰ ঔষধ খাওঁ পুৱাই আজি একদম পাহৰি থাকিলোঁ সেইকাৰণে আজি মোৰ ঘূৰণি অৱস্থা হ'ল কিন্তু তুমি যে মোক বচালা বহুত ধন্যবাদ সেইকাৰণে মই সাঁতুৰিব জানো কিন্তু মোৰ ঘূৰাই থাকিলে সাঁতোৰাটো কিন্তু অসম্ভৱ
খুৰা ধন্যবাদ মোক নহয়, ধন্যবাদ খেপক দিয়ক, যোনে আপোনাক ইমান ধুনীয়াকৈ সাঁতুৰি সাঁতুৰি লৈ আনিছে, লগতে আমাকো সহায় কৰিছে। মই অকণমান সাঁতুৰিবলৈ জানো, কিন্তু বাকীকেইটা এটাও নাজানে, অকল খেপ আৰু মই জানিছিলোঁ। আৰু গোটেইকেইটা মানুহক বচোৱাটো অসম্ভৱ হৈ পৰিছিল। কেনেকৈ বচাইছোঁ আমিহে জানো। সেইকাৰণে খেপক আপুনি ধন্যবাদ দিয়ক। ধন্যবাদ খেপ, ধন্যবাদ। হ'ব, সেয়া মোৰ কৰ্তব্য আছিল। বিপদত পৰিলে মানুহক সহায় কৰিবই লাগে। কিন্তু আচল কথাটো হৈছে আমি ইয়াৰ পৰা কেনেকৈ ওলাবলৈ পাৰিম। নাওখনটো ডুবি গ'ল আৰু পানী বিপদসীমাৰ ওপৰেৰে গৈছে। এতিয়া কি কৰা যায়? কিন্তু ওচৰত মই কাৰোবাৰ ঘৰ আছে যেন পাইছোঁ, মানুহ থকা যেনে লাগিছে দেখোন পৰিৱেশটো। গতিকে আমি অকণমান আগলৈ গৈ কাৰোবাক সহায় বিচৰা উচিত। মই কম বুলিয়ে ভাবিছিলো। ওচৰত মই মানুহৰ ঘৰ এটা দেখিছো, সেইফালে চোৱাচোন, এই নিকিহেঁতৰ ফালেই আছে। ব'লা গৈ চাওঁচোন। এই প্ৰভু বচাবা আৰু আজি দেই। চাবা কিন্তু দেই, সাৱধানে আহিবা। দলংখন কিন্তু ভঙা আছে আৰু বিৰাট পিছল, দেখিছাই নহয়। যিকোনো মুহূৰ্ততে পানী ওপৰেদি আহিবলৈ পাৰে। গতিকে সোনকালে আমি পাৰ হ'ব লাগিব। দূৰত মই ঘৰ এটা দেখিছো, তালৈকে যাম এতিয়া। বহুত ভয় লাগিছে। মই একেবাৰে লাষ্টত যদি পিছল খাই যাওঁ কি হ'ব? একো নহয়, মাত্ৰ হাতখন এৰি নিদিবি। খুৰাৰ পাছে পাছে আহি থাক চবে হাত ধৰি ধৰি। ব'ল এতিয়া। ঘৰ এটাতো বিচাৰি পাই গ'লো, কিন্তু মানুহ থাকে বা নাই কোনোবাই আমাক সহায় কৰিবৰ কাৰণে, সেইটোহে ডাঙৰ কথা হৈ পৰিছে এতিয়া। ঘৰত কোনোবা আছে নেকি? যদি আছে ওলাই আহকচোন, আমাক সহায়ৰ বৰ প্ৰয়োজন হৈছে। ঘৰত কোনোবা আছে নেকি? ইমান নদীখনৰ মাজলৈ আপোনালোকে কেনেকৈ আহিলে? আমাৰ এই গাঁওখনততো মাত্ৰ 5 ঘৰমানহে আছে, আৰু সিফালৰ পৰা আহিলেও এটা লাইন আছে, যোনডাল লাইন পাৰ হ'বলৈ নিদিয়ে। সেই নদীখনৰ লাইনটো আপোনালোকে কেনেকৈ পাৰ হ'ল? সেয়াটো বিপদসীমাৰ ওপৰেৰে যায়, কেনেকৈ পাৰ হ'ল? এইটো কিন্তু আচৰিত। সেয়া বহুত দীঘল কথা। মাত্ৰ এতিয়া তুমি আমাক বচাই লোৱা এই গাঁওখনৰ পৰা। আকৌ আমাৰ নিজৰ গাঁৱলৈ উভতি যাবলৈ কিবা বাট আছে নেকি, বা কিবা ৰাস্তা আছে নেকি এনেকুৱা বেলেগ? মোৰ কিন্তু বহুত ভয় লাগিছে। আমি টাউনৰ পৰা আহিছোঁ, আমি আচলতে ফুৰিবলৈকেহে আহিছিলোঁ। এনেকৈ ফচি যাম বুলি ভবাই নাছিলোঁ। এই নাৱৰীয়াজনে প্ৰেছাৰৰ ঔষধ নোখোৱাৰ কাৰণে মূৰ ঘূৰণিত পৰি থাকিল। লাষ্টত আমাৰ লগৰ খেপৰে নাওখন চলাইছিল যদিও নাওখন কিন্তু ডুবি গ'ল। লগতে আমি বিপদৰ পৰা বাচি আহিছোঁ। আমি সাঁতুৰিবলৈও নাজানো ভালকৈ। এতিয়া আমাক ঘূৰি যাব লাগে। কেনেকৈ ঘূৰি যাম, সেই ক্ষেত্ৰত আমাক সহায় কৰা। এইটো কিন্তু ভুল কাম কৰিলে আপোনালোকে। এইখন গাঁৱলৈ যোনে আহে পটককৈতো ঘূৰি যাবলৈ নোৱাৰে। কিন্তু যদি ঘূৰি যাব বিচাৰে কিবা বিপদ হ'লে, তেতিয়াহ'লে সেই ৰাস্তা মাত্ৰ মোৰ লগতহে আছে, আন কোনোৱে নাজানে সেইটো কথা। তেন্তে কোৱা ৰাস্তাটো, আমি ঘূৰি যাবলৈ বিচাৰোঁ। আমাক সহায় কৰা। চোৱা, আগতে এবাৰ বিপদ হৈছিলে, মানুহ বহু উটি আহিছিলে পানীত। মই সাঁতুৰি সাঁতুৰি বচাইছিলোঁ, কিন্তু সিহঁতক থ'বলৈ কাৰণে মোৰ প্লাষ্টিক বটলৰ নাওখনে মই ব্যৱহাৰ কৰিছিলোঁ। সেই প্লাষ্টিক বটলৰ নাওখন মই বহুত দিন ব্যৱহাৰ কৰা নাই। কেনেকুৱা বা হৈ আছে মই এতিয়া চাব লাগিব। আৰু যদি ভাল হৈ আছে তেতিয়াহে মই আপোনালোকক থৈ আহিবলৈ পাৰিম। নহ'লে কিন্তু আপোনালোকে আমাৰ গাঁৱতে বসবাস কৰিব লাগিব। নহ'লে আৰু মোৰ উপায় নাই আৰু। প্লাষ্টিক বটলৰ নাও? প্লাষ্টিক বটলৰ নাও। আচলতে আমি বহুত দুখীয়া হয়। আমি আগতে টাউনতে আছিলোঁ। প্লাষ্টিক বটলবিলাক আমি বিক্ৰী কৰিছিলোঁ। লোকে পেলাই দিয়ে যে, সেইবিলাকে উঠাবলৈ যাওঁ। কিন্তু কথা হ'ল, তাৰ পৰা এদিন মানুহ এজনে আমাক ফচাই দিলে, মানে আমাৰ দেউতাক। তাৰপিছত আমি এইখন গাঁৱলৈ গুচি আহিলোঁ। আৰু আমাৰ দেউতাৰ হাতৰ বিদ্যা আছিলে, যাৰ কাৰণে প্লাষ্টিক বটলৰ সহায়ত এখন নাও বনাইছিলে। আৰু তাৰ পৰাই মই শিকি আকৌ নিজেও বনালোঁ। কিন্তু মোৰ দেউতা বৰ্তমান নাই, ঢুকাল। এতিয়া মাত্ৰ মই অকলেই থাকোঁ। কথাটো শুনি বহুত দুখ লাগিল। তোমাৰ নামটো কি হয়? মোৰ নাম কৌশিক। ব'লা তেতিয়াহ'লে কৌশিক, দেৰি নকৰিবা। তোমাৰ প্লাষ্টিক বটলৰ নাওখন য'ত আছে সোনকালে লৈ আহা। ইহঁতকেইটাই ঘৰত কাকোকে কৈ থৈ অহা নাই। ইহঁতৰ মাক দেউতাকে চাগে চিন্তা কৰি আছে। মোৰ দায়িত্বতহে আহিছিল সিহঁতি। এতিয়া কথাটো হ'ল, সিহঁতক মই ছেফটিকৈ ঘূৰাই পঠোৱাটো মোৰ দায়িত্ব। সোনকালে লৈ আহা, গৈ যোৱা। আপোনালোকে পাছে পাছে আহক, বেলেগ এফালেহে আমি যাম। বা, এইখনে তোমাৰ প্লাষ্টিক বটলৰ নাওখন। ইমান ধুনীয়া আৰু ইমান ডাঙৰ। বা, এনেকৈ ঘটনাটো নোহোৱা হ'লে দেখোন তোমাৰ প্লাষ্টিকৰ নাওখন আমি দেখিবলৈ নাপালোহেঁতেন। সঁচাকৈ দেই, বিৰাট ধুনীয়া বনাইছা। কিন্তু হাতৰ বিদ্যা মানিব লাগিব। এয়া সকলো মোৰ দেউতাৰ পৰাই পোৱা বিদ্যা হয়। এতিয়া আপোনালোকে ব'লক, সকলোৱে উঠি লওকচোন। তাৰ পাছত মই বঠা মাৰি মাৰি লৈ যাম বাৰু, যেনেকৈ পাৰোঁ। ভাল কণ্ডিশ্যনত আছে কাৰণে মোৰো ভাল লাগিছে নাওখন। ব'লক তেন্তে, যাত্ৰা আৰম্ভ কৰোঁ। হে প্ৰভু, এবাৰ বচাবা আৰু দেই। তোমালোকে এবাৰ একেবাৰে চিন্তা নকৰিবা। যিহেতু এখন প্লাষ্টিক বটলৰ নাও হয়, সেইকাৰণে এইখন কেতিয়াও ডুবি নাযায়। ওপৰতে উপঙি উপঙি এনেকৈ গৈ থাকিব। আৰু ইয়াত বিভিন্ন ধৰণৰ কলা কুশলী লগাই পেলাই ইয়াত বেলেগ ধৰণৰভাৱে সৃষ্টি কৰা হৈছে। ইয়াত প্লাষ্টিক বটলকেইটা বিৰাট ধুনীয়াকৈ বান্ধি লোৱা হৈছে। গতিকে তোমালোকে চিন্তা নকৰিবা। এই নাওখন এই কাঠৰ নাওবিলাকতকৈ ওপৰত হ'ব। একদম একো চিন্তা নকৰিবা। আমাৰ দেউতাই ইয়াত বহুত কষ্ট কৰি মোক শিকাই থৈছে, কেনেকৈ কি কৰিব লাগে, ক'ত কি বান্ধিব লাগে। নিশ্চিন্ত মনে যোৱা। তোমালোকে য'ৰ পৰা আহিছিলা মই তাতে এৰি থৈ আহিবলৈ পাৰিম। কিন্তু উঠিবলৈ যে ইমান ভাল লাগিছে, এনেকৈয়ে যেন গৈ থাকোঁ তেনেকুৱা ধৰণৰ লাগিছে। খেপ যে আৰু দেই, ইমানখিনি বিপদৰ সন্মুখীন হৈও সি এডভেঞ্চাৰ্ছ এৰাই নাই, মানে চব ভাল পায় সি। সেইকাৰণে গৈ থাকোঁ যেন লাগিছে বোলে। সেইফালে মাৰো চাগে চিন্তা কৰি অৱস্থা বেয়া হৈছে। ব'ল, ময়ো ঘৰত খবৰ দিয়া নাই কাকো, সোনকালে যাওঁ আৰু। ঠিক আছে দিয়ক, এতিয়া মই গৈ থাকোঁ। আপোনালোকে য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে তাতেই মই আপোনালোকক ৰখাই দিলোঁ। এতিয়া মই গৈ থাকোঁ। নাই নাই কৌশিক, তোমাক আমি এনেকৈ এৰি থৈ যাবলৈ দিবলৈ নোৱাৰোঁ। কাৰণ তুমি বহুত ভাল কাম কৰিছা। তুমি নিজেও নাজানা চাগে তুমি যে কিমান ডাঙৰ কাম এটা কৰিছা। প্লাষ্টিক বটলৰ সহায়ত এখন নাও, এয়া কিন্তু অসম্ভৱ। তোমাৰ কিমান বিদ্যা আছে হাতৰ, সেয়া মই গম পালোঁ। আৰু এতিয়া তোমাক আমি
সকলোৱে টাউনলৈ লৈ যাম আৰু তাত এই খেপৰ দেউতাক এজন ডাঙৰ পুলিচ অফিচাৰ হয়, তেওঁৰ ওচৰলৈ তোমাক লৈ যাম আৰু তোমাৰ এই নাওখন দেখুৱাম আৰু সকলোৰে সহায়ত তোমাক এটা ডাঙৰ পুৰস্কাৰ দিম আমি। তুমি বহুত ভাল কাম কৰিছা, আমাৰ বহুত ভাল লাগিছে, বহুত বহুত থেংক ইউ। অঁ খুচি ব'লা, আমাৰ ঘৰলৈকে ব'লা। আমাৰ দেউতা পুলিচ হয় আৰু তোমাৰ এই নাওখন দেখি বহুত ভাল পাব আৰু লগতে মন্ত্ৰী বিষয়াৰ লগত কথা পাতিব পাৰিব। তুমি যথেষ্ট সন্মান পাবা আৰু তুমি সন্মান পাবই লাগে, এয়া গৌৰৱৰ কথা। এখন প্লাষ্টিক বটলৰ সহায়ত এখন নাও, বহুত ভাল লাগিছে কিন্তু। তেন্তে দেখিলেনে ৰাইজসকল, ঘৰত মা দেউতাক কৈ থৈ নগ'লে কি অৱস্থা হয়। সেইকাৰণে আপোনালোকেও যদি ঘৰ বাহিৰলৈ যায়, লাগিলে খেলিবলৈ হওক বা ক'ৰবাত ফুৰিবলৈ হওক, সদায় মা দেউতাক কৈ থৈ যাব। তেতিয়া এটলিষ্ট বিপদত পৰিলে আমাক বচাবলৈ পাৰিব। কিন্তু যদি আমি কৈ থৈ নাযাওঁ, সিহঁতে কেতিয়াও গম নাপাব। এতিয়া কথাটো হ'ল, আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পালে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10। বাই বাই।